পোনপ্ৰথমেই ক'ব বিচাৰিম যে ইম্ফলত বতৰ বৰ ভাল নহয়, বৰষুণ হৈ আছে, কিন্তু চুৰাচান্দপুৰত বতৰ ইয়াতকৈ বেছি বেয়া। কাৰণ চুৰাচান্দপুৰত ৰাতিপুৱাৰ পৰাই মুখলধাৰে বৰষুণ। যেনেকৈ আইজলত প্ৰধানমন্ত্ৰীগৰাকীয়ে লংপুই এয়াৰপৰ্টৰ পৰা বিমানবন্দৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিলে, হেলিকপ্টাৰত উৰা মাৰিব নোৱাৰিলে, তেনেকুৱাকৈ কিন্তু ধাৰণা কৰা হৈছে যদি বতৰ এনেকুৱাকৈ অপৰিৱৰ্তিত থাকে চুৰাচান্দপুৰত, তেতিয়াহ'লে কিন্তু চুৰাচান্দপুৰলৈকেও আইজলৰ পৰা হেলিকপ্টাৰেৰে আহিব নোৱাৰা অৱস্থা হ'ব পাৰে প্ৰধানমন্ত্ৰীগৰাকী। তেনেস্থলত এতিয়া ভাৰ্চুৱেলি চুৰাচান্দপুৰত তেখেতে এড্ৰেছ কৰিব নে প্ৰথমতে ইম্ফললৈ আহি যাব তাৰ পৰা, কাৰণ ইম্ফললৈ আইজলৰ পৰা প্লেনেৰে আহিব আৰু ইম্ফল এয়াৰপৰ্টৰ পৰা কাংলা ফৰ্টলৈকে প্ৰায় 3-4 কিলোমিটাৰ সেই বাটছোৱা একেবাৰে ধুনীয়াই হৈ আছে, তাত আহিব পৰা অৱস্থাত আছে। এতিয়া কথাটো এতিয়াও অনিশ্চয়তাত আছে যে চুৰাচান্দপুৰ আগত নে ইম্ফল আগত, চুৰাচান্দপুৰত আদৌ এই গোটেই অনুষ্ঠানটো হ'ব নে নহয়, কাৰণ বৰষুণ তাত হৈ আছে, মুখলধাৰে ৰাতিপুৱাৰ পৰা বৰষুণ। চ' তেনে এটা পৰিস্থিতিত এতিয়া প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী, ইম্ফলৰ কাৰ্যসূচী পৰিৱৰ্তন হ'বও পাৰে বা ইম্ফল আৰু চুৰাচান্দপুৰ আগপিছ হ'বও পাৰে। আনটো কথা হ'ল, আপুনি মোৰ পিছফালে দেখিছেই যে এনেকুৱাকৈ বাছে বাছে যিসকল লোক আছে বা লোকসকল অহা আৰম্ভ কৰিছে কাংলা ফৰ্টলৈ। এই কাংলা ফৰ্ট মোৰ পিছফালে আছে। কাংলা ফৰ্ট এক আপোনাৰ খুব ঐতিহ্যমণ্ডিত এক ঠাই, খুব এক পবিত্ৰ ঠাই মণিপুৰবাসীসকলৰ বাবে, আৰু তাৰ ভিতৰতে আচলতে গোটেই অনুষ্ঠানটো আছে। আৰু আজি যদি আপুনি কোৱাৰ দৰে যে যেতিয়াৰ পৰা মণিপুৰত হিংসা আৰম্ভ হৈছিলে মে' 3 তাৰিখ 2023, তাৰ পিছৰ পৰাই কিন্তু সকলোৱে বিচাৰিছিলে যে প্ৰধানমন্ত্ৰীগৰাকী ৰাজ্যখনলৈ আহক আৰু ইয়াৰ পৰিস্থিতিৰ বুজ লওক আৰু ইয়াৰ পৰিস্থিতি সাম কাটিবলৈ যি কৰণীয় আছে সেইখিনি যেন উদ্যোগ লৈ তেখেতে কৰে। যি বিপক্ষে আছে সেই আপুনি দিল্লীতে হওক বা মণিপুৰতে হওক, সকলোৱে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিলে যে ইমান দিনে প্ৰধানমন্ত্ৰীগৰাকী কিয় অহা নাই। এতিয়া মণিপুৰবাসীয়ে কয় যে যদিও দেৰিকৈ আহিছে কিন্তু প্ৰধানমন্ত্ৰীগৰাকী আহিছে, আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই যি মণিপুৰ ভ্ৰমণ, এই মণিপুৰ ভ্ৰমণলৈ আশাৰে কিন্তু সকলোৱে বাট চাই আছে। সকলোৱে আশা কৰিছে যে ইয়াৰ পৰিস্থিতি সাম কাটিবলৈ যিখিনি কৰিবলগীয়া আছে সেইখিনি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰে যেন। আৰু লগতে আন এটা কথাও ক'ম যে আজি কেইবাটাও সংগঠনে যদিও মণিপুৰত আজি বন্ধ ঘোষণা কৰিছিলে, কিন্তু সেই বন্ধৰ কিছু প্ৰভাৱ ইয়াত দেখা পোৱা নগ'ল, যিহেতু মানুহ কাংলা ফৰ্টলৈ আহিছে। আপুনি দেখিছে পিছফালে মণিপুৰৰ যি পাৰম্পৰিক পোছাক, যি ইনাফি পৰিধান কৰি মহিলাসকল অহা আৰম্ভ কৰিছে। 2টা বজাত প্ৰধানমন্ত্ৰীগৰাকী কাংলা ফৰ্টৰ ভিতৰলৈ অহাৰ কথা। এতিয়া সকলো আচলতে নিৰ্ভৰ কৰিব বতৰৰ পৰিস্থিতিৰ ওপৰত। যদি এতিয়া এই বৰষুণ ক্ৰমাৎ বাঢ়ি গৈছে আৰু এই বৰষুণ নেওচিও কিন্তু লোক ইয়ালৈ অহা আৰম্ভ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।